আহি গ'লো ফিল্ডত পুৰা ডাল ৰ'দ কেনেকুৱা গৰম ওলাই আহিছে পুৰা ৰ'দ ৰাস্তাত ৰানিং কৰি তো ফিল্ডত অকণমান এক্সাৰচাইজ কৰিম ধুনীয়াকৈ তো কি হয় ABUB কাৰণে লং জাম্প মাৰিব লাগিব বিশেষকৈ লং জাম্পহে নাহে চব আহি যায় তো লং জাম্প এইটো লং জাম্প আৰু এইপাত চিনাপ তো চিনাপ মানে অকণমান ভাল কৰিব লাগিব তো তেনেকুৱাকৈ আৰু এইটো চিনাপ পাত আৰু সকলোৱে আহি পেলাই দৌৰি গ'লে ফিল্ডত দৌৰিলে মই ৰাস্তাতে দৌৰিলোঁ তো ৰ'দ বহুত দিছে তো এই ভিডিঅ'টো চাই থকা লাষ্টলৈকে এটা ফৰেষ্টৰ নিউ ভেকেঞ্চি আপডেট আছে তেনেকৈ মই গৈ আছোঁ তো ভিডিঅ'টো চাই থকা শেষলৈকে আৰু যোনসকলে মোৰ ভিডিঅ' ৱেইট কৰে তেওঁলোকৰ কাৰণেহে আপডেটটো লৈ আহিছোঁ আৰু এনেই উল্টা পুল্টা যোনসকলে কমেণ্ট কৰে তাৰ কাৰণে নহয় তো ফৰেষ্টৰ নিউ ভেকেঞ্চি ৱেইট কৰা সকলৰ কাৰণে এই আপডেটটো লাষ্টলৈকে চাই থকা বহুত ঘাঁহ আৰু বন গঢ়ি উঠিছে মানসত আৰু আমাক কেইবাটাও চেকপোষ্টৰ প্ৰয়োজন আছে ইয়াত বন বিভাগক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আছে তৃতীয় আৰু চতুৰ্থ বৰ্গত খালী হৈ থকা পথসমূহ পূৰণৰ প্ৰয়োজনীয়তা আছে কালি আমি এই গোটেই কথাবিলাক আলোচনা কৰিছোঁ অনাগত দিনত মানস অভয়াৰণ্যখনক আমি পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি গঢ়ি তুলিবলৈ বিভিন্ন ব্যৱস্থা হাতত ল'ম আৰু আশা কৰোঁ যে মানসত কেইদিনমান আগতে ঘটি যোৱা যি হাতী দাঁতৰ চোৰাং ব্যৱসায়ৰ এটা চক্ৰ গঢ়ি উঠিছিল সেইবিলাকো আমি লাহে লাহে নোহোৱা কৰিব পাৰিম আৰু মানসক আমি এখন ভাৰতৰ ভিতৰতে পৰ্যটনৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব পাৰিম অসমততো নিযুক্তি হৈ আছে এতিয়া আপোনালোকে BTCৰ কথা সুধিছে নে অসমৰ কথা সুধিছে অসমত এডভাৰটাইজ অক্টোবৰ নৱেম্বৰত আৰু ওলাব নমস্কাৰ গুড মৰ্ণিং মই পলাশ আপোনালোকে চাই আছে পলাশ আছাম প্ৰায় সময় হৈ গৈছে 7:44 আৰু ৰানিং কৰিলোঁ আজি 5 কিলোমিটাৰ আমাৰ এইখনেই ফিল্ড কিন্তু মানে কি হয় ফিল্ডত ৰানিং কৰা নাই তো ৰাস্তাতে ৰানিং কৰি আহিলোঁ প্ৰায় টাইম লাগিছে 5 কিলোমিটাৰ মই টাইমটো তেনেকৈ দেখাই দিছোঁ 23:43 আৰু যিহেতু SSC GD কনষ্টেবল মোৰ লগৰ বহুতখিনি নাম আহিছে তো তেওঁলোকৰ লগতে ৰানিং কৰি আছোঁ 5 কিলোমিটাৰ আৰু যিহেতু আগন্তুক নিউ ভেকেঞ্চিৰ কাৰণে অতি কম দিনৰ ভিতৰতে আহিব এতিয়া কথা হ'ল আজি আপডেটটো লৈ আহিছোঁ আসাম ফৰেষ্টৰ ডিপাৰ্টমেণ্ট তো অসম বন বিভাগ চাকৰি কোনে কোনে ৱেইট কৰি আছে তো ফিজিকেল অতি কম দিনৰ ভিতৰতে হ'ব মানে অফিচিয়েলিভাৱে ক'ত কিমান ল'ৰা ছোৱালী ভেকেঞ্চি আহে কি বিভাগ আহে তো সেইবিলাক অতি কম দিনৰ ভিতৰতে মুক্তি পাব আৰু যিহেতু মই যোৱা কেইদিনমানৰ আগত আসাম মানে ফৰেষ্টৰ ৰেঞ্জাৰসকলৰ এটা নিউ ভেকেঞ্চি মুক্তি পাইছিলে প্ৰায় ভেকেঞ্চি কম আছে কিন্তু তাত যোনসকলে মানে গ্ৰেজুৱেট বা ছায়েন্স বা এক্সট্ৰা কিবাকিবি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব কিন্তু আমাৰ এইটো নৰ্মেল বা ক্লাছ 10 পাছ হাই ছেকেণ্ডেৰী পাছ কনষ্টেবল লেভেলৰ নহয় যিহেতু ফৰেষ্ট ৰেঞ্জাৰ হয় তো সেইকাৰণে ছায়েন্সত পঢ়া তো বহুতে কমেণ্ট কৰিছে যে দাদা ফৰেষ্টত নিউ ভেকেঞ্চিটো এপ্লাই কৰিব পাৰিমনে এপ্লাই কৰিব পাৰিবা কিন্তু আমাৰ এতিয়া যোনটো APSC ফালৰ পৰা ফৰেষ্টৰ সেইটো ৰেঞ্জাৰটোহে মুক্তি পাইছে কনষ্টেবল অতি কম দিনৰ ভিতৰতে আহিব ময়ো আপডেটবোৰ লৈ আহি থাকিম আৰু এই আপডেটটো হৈছে আজি যোনসকলে ৱেইট কৰি আছে ফৰেষ্টৰ কনষ্টেবল ফৰেষ্ট গাৰ্ড ফৰেষ্টাৰ গ্ৰেড 1 মানে ক্লাছ 10 পাছ হাই ছেকেণ্ডেৰী পাছ আৰু গ্ৰেজুৱেট লেভেলত যোনটো ফৰেষ্টৰ ৰিক্ৰুটমেণ্ট প্ৰকাশ পাবলগীয়া আছে তো সেইটো অতি কম দিনৰ ভিতৰতে আহিব CM ছাৰে কৈছে মানাহত চেক গেট বহাব বা আমাৰ যেনেকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বা লগতে আমাৰ এনেকুৱা কাজিৰঙাত জীৱ জন্তুৰ কাৰণে সুৰক্ষাৰ কাৰণে যিহেতু ফৰেষ্টৰ বা কামাণ্ডো স্পেচিয়েল যোনটো প্ৰটেকশ্যনৰ কাৰণে ছেফটিৰ কাৰণে সুৰক্ষাৰ কাৰণে ৰখাই দিছে তো মানাহতো এনেকৈ ৰখাব যিহেতু তো তাতে বহুতখিনি ল'ৰা ছোৱালী পথ মুক্তি পাব মানে বন বিভাগৰ চাকৰি তো নিউ ভেকেঞ্চি অতি কম দিনৰ ভিতৰতে আহিব এটাই ভাল খবৰ এতিয়া মই নিউজটো পাইছোঁ মানে সেইটো কাৰণে মই সেই মোৰ মানে ইউটিউব চেনেলৰ যোগেদি মই শ্বেয়াৰ কৰিছোঁ অকণমান ক্লিপটো লগাই দিছোঁ হয়তো সকলোৱে চাইছে যে CM ছাৰে কৈছে অক্টোবৰ নৱেম্বৰ এনেকৈ নতুন মানে ভেকেঞ্চিও মুক্তি পাব আৰু 10 অক্টোবৰত এই দিবলগীয়া বিজ্ঞাপনখিনি শেষ কৰি লগে লগে নতুন ভেকেঞ্চি আহিব আৰু বহুতে এনেকৈ মই আপডেটবোৰ দিওঁতে কৈ থাকে যে তই ভিউজৰ কাৰণে কিবা পইচাৰ কাৰণে মানে মই ভিডিঅ' দিলে ভিউজ আহিব
ভিউজ বা পইচা পাম সেইটো বুলি কমেণ্ট কৰে, কিন্তু নহয়, তোমালোকক এটা হ'লেও কিবা এটা কামৰ কাৰণে হ'লেও কিবা এটা আপডেট হ'লেও কিবা এটা খবৰ হ'লেও মই জনাব চেষ্টা কৰোঁ, কাৰণ তোমালোকে আপডেট হৈ থকা প্ৰত্যেকটো খবৰে তোমালোকে জানা গম পোৱা, সেইটো কাৰণে মই মোৰ পলাশ আছাম ইউটিউব চেনেলৰ যোগেদি মই জনাই থাকোঁ। আৰু যিহেতু ফৰেষ্টৰ কাৰণে সকলোৱে ৰানিং প্ৰেক্টিছ কৰি আছে, আৰু যোনসকলে প্ৰেক্টিছ কৰা নাই তোমালোকক কৈছোঁ প্ৰেক্টিছটো আৰম্ভ কৰি দিয়া। আৰু এইকেইদিনৰ ভিতৰতে হয়তো অফিচিয়েলিভাৱে নটিচটো প্ৰকাশ পাব। আৰু ফৰেষ্টৰ কাৰণে কি হয়, এইবাৰ যিটো ফৰেষ্ট ৰেঞ্জাৰ সেইটো মানে কি অসমৰ স্থায়ী বাসিন্দাৰ কাৰণে PRCখন এড কৰিবলগীয়া হৈছে বা অপশ্যনটো আহিছে PRC, আৰু লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জখনটো লাগিব, সেইটো মাষ্ট বি, কিন্তু PRCখন হয়তো চাকৰি পোৱাৰ পিছত বা এপ্লাই কৰোঁতে হয়তো সেইটো আহিব। মই এটা আপডেট দিয়ে থৈছোঁ, সেইটো সোনকালে কামটো কৰি ল'বা। আৰু লগতে আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চি ল'ৰা ছোৱালী অতি কম দিনৰ ভিতৰতে আহি আছে, আপডেটবোৰ দি থাকিম। এনেকৈ মোৰ পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইবটো কৰি ল'বা, এই ধৰণৰ চাকৰি খবৰ বাতৰি পাই থাকিবা। আৰু যোনসকলে ক্লাছ 10 পাছ কৰি থৈছে তেওঁলোকে পাব ফৰেষ্টৰ AFPF কনষ্টেবল, হাই ছেকেণ্ডেৰী পাছ কৰাসকলে ফৰেষ্ট গাৰ্ড 1 ষ্টাৰ থাকিব, আৰু যোনসকলে গ্ৰেজুৱেট তো তেওঁলোকৰ ফৰেষ্টাৰ গ্ৰেড 1 মানে 2টা ষ্টাৰ থাকিব SI। তো সেনেকৈ আৰু আপডেটবোৰ দি যাম, যিহেতু ল'ৰা ছোৱালী মানে প্ৰথমে ফিজিকেল হ'ব, তাৰপিছত এক্সাম হ'ব, তাৰপিছত 26 কিলোমিটাৰ আৰু 1600 কিলোমিটাৰ মানে তেওঁলোকক খোজ কঢ়া এটা ইভেণ্ট আছে, প্ৰায় 4 ঘণ্টা সময় থাকিব, তাৰপিছতে ভাইভা টেষ্ট, তাৰপিছত ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব। তো ফৰেষ্টৰ ইমানেই প্ৰচেছ আছে চিলেকশ্যন প্ৰচেছটো। তো যিহেতু ইয়াত 200 মিটাৰ ট্ৰেকতে এনেকৈ ফিল্ডত আহিবা, তো মানে কি হয় ফিল্ডত এনেকৈ আহিবা, ইয়াতে 200 মিটাৰ ট্ৰেক বনাই ল'বা, কাৰণ ফৰেষ্টৰ কি হয় অকণমান ট্ৰেকটো সৰু দিয়ে, মানে আমাৰ আছাম পুলিচ ABUB কনষ্টেবলত যিদৰে মানে 3200 মিটাৰটো মানে কি হয় কিছুমান ফিল্ডত 300 মিটাৰ বা 400 মিটাৰ সেনেকুৱা ট্ৰেক দিয়ে, কিন্তু মানে কি ফৰেষ্টত 200 মিটাৰ ট্ৰেকতে দিয়ে, বহুত মানে ট্ৰেকটো সৰু কৰি দিয়ে, তো দৌৰিব লাগে ভালকৈ। তো সেনেকুৱা ধৰণৰ কথা আৰু আপডেটবোৰ দি যাম। আৰু যোনসকলে কৈ থাকে মই ভিউজৰ কাৰণে বা ভিডিঅ' বনাওঁ বা আপডেট দিওঁ, একেখিনি কথাকে কৈ থাকোঁ, তো তেওঁলোকেও কৈছোঁ। তো আপডেটবোৰে সেনেকুৱা ধৰণৰ কথা। আৰু যোনসকলে মোৰ ভিডিঅ' চাই ভাল পায় বা ৱেইট কৰে আপডেটৰ কাৰণে, তো তেওঁলোকৰ কাৰণে মই ভিডিঅ'বোৰ বনাওঁ। আৰু যোনসকলে মোৰ ভিডিঅ' বেয়া পায় বা তেওঁলোকৰ কাৰণে একো নহয়, সেইবিলাক ভিডিঅ' নহয়, তোমালোকে চাবৰ দৰকাৰ নাই। আৰু যোনসকলে সঁচাকৈ এটা অসম চৰকাৰৰ চাকৰিৰ কাৰণে লাগি আছে তেওঁলোকে কৈছোঁ কষ্ট কৰা, এদিন সফল হ'বা, খালি ভালকৈ কষ্ট কৰা। আৰু ADRও মানে নতুন আপডেট আছে, সেইবিলাকো শ্বেয়াৰ কৰি যাম। আৰু সেইটো আৰু তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে আপডেটবোৰ পাই থাকিবা। আৰু আহিলোঁ ফিল্ডত, আজি ফিল্ডত ৰানিং কৰা নাই, সিহঁতে লগৰবোৰ SSC কিবাকিবি ল'ৰা ছোৱালী সকলোৱে প্ৰেক্টিছ কৰি আছে, ময়ো প্ৰেক্টিছ কৰিছোঁ। টাইম লাগিছে 5 কিলোমিটাৰ 23:43, বহুত টাইম লাগিছে 5 কিলোমিটাৰ, বহুত দিন যোৱা নাই। তো আজি দৌৰিলোঁ, প্ৰায় 5 কিলোমিটাৰ প্লাছ হ'ব, ৰাস্তাত দৌৰিছোঁ 5 কিলোমিটাৰ বেছি হৈ যাব। তো তোমালোকৰ টাইম কিমান লাগি আছে যদি প্ৰেক্টিছ কৰি আছা, আৰু লং জাম্প চিন আপ তেনেকৈ মাৰিব লাগিব। আৰু আপডেটবোৰ দি যাম, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।